আজি আমি এটা নতুন অধ্যায় আৰম্ভ কৰিম। এইটো তোমালোকৰ সমাজ বিজ্ঞানৰ তৃতীয়টি ভাগ, য'ত ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞান এই দুয়োটা বিষয় সন্নিৱিষ্ট হৈ আছে। সেই কিতাপখনৰ অৰ্থাৎ সেই ভাগটোৰ অৰ্থনীতি ভাগৰ প্ৰথম অধ্যায়। তোমালোকে এইবাৰ নৱম শ্ৰেণীত এইদৰে সমাজ বিজ্ঞানৰ বিষয়সমূহ প্ৰথমবাৰৰ বাবে ভাগ ভাগকৈ পাইছা, অৰ্থাৎ হিষ্ট্ৰী হওক, পলিটিকেল ছায়েন্স, ইকনমিক্স, জিঅ'গ্ৰাফী, এইবিলাক আটাইবোৰ এটা এটা পাৰ্ট বা ভাগ হিচাপে পাইছা, হয়নে? ইমান দিনে তোমালোকে সমাজ বিজ্ঞানৰ এই গোটেইকেইটা ভাগ একেলগে একেখন কিতাপতে পাইছিলা, কিন্তু এইবাৰৰ পৰা কি কৰি দিছে, তোমালোকক ভাগ কৰি দিছে ক্লাছ 9ৰ পৰা এনেকৈ। এতিয়া চোৱা, তেনেহ'লে অৰ্থনীতি এই পাঠটিত তোমালোকক অৰ্থনীতি বিষয়বস্তুটোৰ সৈতে পৰিচয় কৰাবলৈ বিচৰা হৈছে এই পাঠটিৰ দ্বাৰা। এতিয়া ইয়াত আমি কি আলোচনা কৰিম, অৰ্থবিজ্ঞাননো কি হয় বা আৰু অৰ্থবিজ্ঞানৰ লগত জড়িত বিভিন্ন সংজ্ঞা, বিভিন্ন সময়ত বিভিন্নজন অৰ্থনীতিবিদে দিয়া বিভিন্ন ধৰণৰ সংজ্ঞাসমূহ কি, তাৰপিছত অৰ্থবিজ্ঞানৰ যোনটো বিষয়বস্তু, সেই বিষয়বস্তুটোৱে নিজৰ পৰিসৰৰ অন্তৰ্ভাগত কি বিষয়সমূহ সাঙুৰি লৈছে, এই সকলোবিলাক আমি আমাৰ এই প্ৰথম পাঠটিত আলোচনা কৰিম। তেনেহ'লে আৰম্ভ কৰোঁ আহা আমাৰ আজিৰ পাঠটি, অৰ্থনীতিৰ মৌলিক বিষয়সমূহ। এতিয়া মই তোমালোকক অলপ আগতে ক'লোঁ যে সমাজ বিজ্ঞানৰ তোমালোকৰ যেনেকৈ কিতাপখনক ভাগ ভাগ কৰিছে, একচুৱেলি সমাজ বিজ্ঞানৰ যোনটো বিষয়, সেই বিষয়সমূহকো প্ৰধানকৈ এইকেইটা ভাগত ভাগ কৰিছে। কি হিষ্ট্ৰী অৰ্থাৎ ইতিহাস, তাৰপিছত হৈছে ভূগোল অৰ্থাৎ জিঅ'গ্ৰাফী, আৰু কি আছে পলিটিকেল ছায়েন্স, আৰু এটা হৈছে কি ইকনমিক্স অৰ্থাৎ অসমীয়াত কি হ'ব অৰ্থনীতি। এতিয়া গতিকে আমি কি বুজিলোঁ, সমাজ বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে বা এটা গুৰুত্বপূৰ্ণ ভাগ হৈছে অৰ্থনীতি বা অৰ্থবিজ্ঞান। এতিয়া চোৱা, অৰ্থবিজ্ঞান বুলি ক'লে কিনো বুজি পাওঁ, সমাজ আৰু সমাজৰ অংগ হিচাপে ব্যক্তিৰ আৰ্থিক কাৰ্যাৱলী অধ্যয়ন কৰা সমাজ বিজ্ঞানৰ বিভাগটোৱেই অৰ্থবিজ্ঞান বা অৰ্থনীতি বোলা হয়। তেনেহ'লে অৰ্থবিজ্ঞান বা অৰ্থনীতি যোনটো বিষয়, সেই বিষয়টোৱে কিহৰ বিষয়ে অধ্যয়ন কৰে, এখন সমাজ বা সমাজৰ অংগ হিচাপে ব্যক্তিৰ আৰ্থিক কাৰ্যাৱলী, এখন সমাজ বা এজন ব্যক্তিৰ আৰ্থিক কাৰ্যাৱলীসমূহ অধ্যয়ন কৰে। অৰ্থবিজ্ঞানে কি আলোচনা কৰে, তোমালোকে মন দিবা যে আৰ্থিক কাৰ্যাৱলী অৰ্থাৎ টকা পইচা বা মুদ্ৰাৰ লগত জড়িত সকলোবিলাক কাম কাজৰ বিষয়ে অৰ্থবিজ্ঞানে আলোচনা কৰে বা অধ্যয়ন কৰে। হ'ল, আৰু ইয়াত কি দিছে, সমাজ বিজ্ঞানৰ বিভাগ। ক্লিয়াৰ হৈছে তোমালোকৰ? আকৌ এবাৰ কৈ দিছোঁ চোৱা, অৰ্থবিজ্ঞান হৈছে সমাজ বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ ভাগ, যোনটো ভাগে কিহৰ বিষয়ে অধ্যয়ন কৰে, এখন সমাজ বা এজন ব্যক্তিৰ আৰ্থিক কাৰ্যাৱলী। আৰু আৰ্থিক কাৰ্যাৱলী মানে কি বুলি ক'লোঁ, মুদ্ৰা বা টকা পইচাৰ লগত জড়িত বিভিন্ন কাম কাজবিলাকক কি বুলি ক'ম আমি, আৰ্থিক কাৰ্যাৱলী। আৰু আৰ্থিক কাৰ্যাৱলীৰ বিষয়ে অধ্যয়ন কৰা সমাজ বিজ্ঞানৰ বিভাগটো বা ভাগ বুলি ক'ব পাৰোঁ, নাইবা কি ক'ব পাৰোঁ, শাখা বুলি ক'ব পাৰোঁ। সেই শাখাটোকে আমি কি কওঁ, অৰ্থবিজ্ঞান বা অৰ্থনীতি। ইয়াত চোৱা, তোমালোকৰ শব্দটোতে অৰ্থ বুলি আছেই, দেখিছানে? অৰ্থনীতি বা অৰ্থবিজ্ঞান, অৰ্থ মানে ইয়াত কি বুজি পাম আমি, টকা পইচা। এতিয়া চোৱা, অৰ্থবিজ্ঞানৰ উৎপত্তিগত অৰ্থ যদি আমি চাবলৈ যাওঁ, তেনেহ'লে আমি চাব লাগিব যে অৰ্থবিজ্ঞানৰ ইংলিছত আমি কি কওঁ, অৰ্থবিজ্ঞানক ইংলিছত আমি কওঁ ইকনমিক্স। আৰু ইকনমিক্স শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে, গ্ৰীক শব্দ ঐকনমিয়া
গ্ৰীক শব্দ ঐকনমিয়াৰ পৰা উৎপত্তি হৈছে ইংলিছৰ ইকনমিক্স আৰু ইকনমিক্সকে আমি অসমীয়াত কি কওঁ অৰ্থবিজ্ঞান এই গ্ৰীক শব্দ ঐকনমিয়াৰ অৰ্থ কি দিয়া আছে চোৱা এই ঐকনমিয়া শব্দটো দুটা শব্দ ঐকছ আৰু নমছ এই দুটা শব্দৰ পৰা ঐকনমিয়া শব্দটো সৃষ্টি হৈছে আৰু এই ঐকছ শব্দটোৰ অৰ্থ হৈছে কি পৰিয়াল আৰু নমছ শব্দৰ অৰ্থ হৈছে নিয়ম ইয়াত তোমালোকৰ কিতাপত নিয়ম দিছে ইয়াত নিয়ম বুলি ক'লে আমি কি নিয়ম বুজি পাম পৰিচালনাৰ নিয়ম গতিকে চোৱা অৰ্থবিজ্ঞানক পৰিয়াল বা সমাজ পৰিচালনাৰ নিয়ম বুলি গণ্য কৰা হয় আমি গ্ৰীক শব্দ ঐকনমিয়াৰ যদি এটা পোনপটীয়া অৰ্থ উলিয়াবলৈ যাওঁ তেনেহ'লে আমি কি বুজিম অৰ্থবিজ্ঞানৰ অৰ্থ হ'ব পৰিয়াল বা সমাজ পৰিচালনাৰ নিয়ম অৰ্থনীতি বিজ্ঞানৰ সম্পৰ্কে বিভিন্ন সময়ত বিভিন্নজন অৰ্থনীতি বিজ্ঞানে সংজ্ঞা আগবঢ়াই গৈছে সময়ে তাৰ ভিতৰত কিতাপত থকা গুৰুত্বপূৰ্ণ সংজ্ঞাসমূহৰ ভিতৰত প্ৰথমটো দিছে আমাৰ অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ এডাম স্মিথৰ সংজ্ঞা অৰ্থনীতিবিদ এডাম স্মিথে তেখেতৰ 1776 চনত প্ৰকাশিত গ্ৰন্থ An Inquiry into the Nature and Causes of the Wealth of Nations নামৰ গ্ৰন্থখন যাক আমি চমুকৈ ৱেল্থ অফ নেশ্যন বুলিও কওঁ তাত তেওঁ অৰ্থনীতি বিজ্ঞানৰ সংজ্ঞা আগবঢ়াইছিল এডাম স্মিথে তেখেতৰ গ্ৰন্থ ৱেল্থ অফ নেশ্যনত অৰ্থবিজ্ঞানক সম্পদৰ বিজ্ঞান বুলি অভিহিত কৰিছে গতিকে স্মিথৰ এই সংজ্ঞাটো সম্পদভিত্তিক সংজ্ঞা বুলি কোৱা হয় আডাম স্মিথৰ মতে সম্পদৰ লগত জড়িত বিভিন্ন বিষয়সমূহ যেনে সম্পদৰ আহৰণ বিতৰণ আদি এই বিভিন্ন বিষয়সমূহ অধ্যয়ন কৰা বিজ্ঞান বা বিভাগটো হৈছে অৰ্থবিজ্ঞান কিন্তু পৰৱৰ্তী সময়ত বিভিন্ন অৰ্থনীতিবিদে আডাম স্মিথৰ এই সম্পদভিত্তিক সংজ্ঞাটো সমালোচনা কৰিছে তেওঁলোকৰ মতে সম্পদ আহৰণ মানৱ জীৱনৰ মূল লক্ষ্য কেতিয়াও হ'ব নোৱাৰে সেয়েহে এডাম স্মিথৰ সংজ্ঞাটোৰ কিছু উৎকৰ্ষ সাধন কৰি আলফ্ৰেড মাৰ্শ্বেলে তেখেতৰ গ্ৰন্থ প্ৰিন্সিপালছ অফ ইকনমিক্স সেই গ্ৰন্থখনত অৰ্থবিজ্ঞানৰ এটা সংজ্ঞা আগবঢ়াই দিছিল আৰু এই সংজ্ঞাটো আছিল মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়নে হৈছে অৰ্থনীতি অৰ্থাৎ আমাৰ মানুহৰ দৈনন্দিন জীৱনৰ লগত জড়িত যোনবিলাক মুদ্ৰাৰ লগত জড়িত কাৰ্যাৱলী সেই কাৰ্যাৱলীসমূহৰ বিষয়ে অধ্যয়ন কৰা বিভাগটোৱে হৈছে অৰ্থনীতি বা অৰ্থবিজ্ঞান ই ব্যক্তিগত আৰু সামাজিক কাৰ্যাৱলী সেই অংশটোক অধ্যয়ন কৰে যিটো অংশ পাৰ্থিৱ কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত গতিকে আমি এই সংজ্ঞাটোৰ পৰা কি বুজিলোঁ অৰ্থনীতি বিজ্ঞান হৈছে সমাজ বিজ্ঞানৰ সেইটো বিভাগ বা সেইটো ভাষা য'ত আমি আমাৰ মানুহৰ দৈনন্দিন জীৱনৰ বিভিন্ন পাৰ্থিৱ কল্যাণ সাধনৰ যি কাম কাজ বা কাৰ্যাৱলী সেই বিষয়ে অধ্যয়ন কৰা এটা বিষয় আডাম স্মিথৰ সংজ্ঞাতকৈ আলফ্ৰেড মাৰ্শ্বেলৰ এই সংজ্ঞাটো যদিও বহু ক্ষেত্ৰত উন্নত কিন্তু আলফ্ৰেড মাৰ্শ্বেলৰ অৰ্থনীতি বিজ্ঞানৰ যি সংজ্ঞা সেই সংজ্ঞাও সমালোচনাৰ পৰা হাত সাৰিব পৰা নাছিলে যিহেতু আলফ্ৰেড মাৰ্শ্বেলে পাৰ্থিৱ কল্যাণৰ কথাহে উল্লেখ কৰিছে আৰু আনহাতে অপাৰ্থিৱ কল্যাণসমূহ যেনে শিক্ষক চিকিৎসক সেৱা আদিৰ কথা উল্লেখ কৰা নাই তেখেতৰ নিজৰ সংজ্ঞাটোত সেয়েহে অৰ্থনীতিবিদসকলে তেওঁলোকৰ আলফ্ৰেড মাৰ্শ্বেলৰ এই সংজ্ঞাটো সমালোচনা কৰিছিল
তদুপৰি এনে কিছুমান বস্তু আছে যিবিলাক বস্তুৱে আমাৰ মানৱ জাতিৰ কল্যাণ সাধন নকৰিব পাৰে, কিন্তু মুদ্ৰাগত বিষয়ৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ তেনেহ'লে দেখিম যে সেই বস্তু বা সেই সামগ্ৰী উৎপাদন, উপভোগ, বিতৰণ আদি বিভিন্ন বিষয়ে অৰ্থনীতি বিজ্ঞানত আলোচনা কৰে, যিহেতু এইবিলাক একো ধৰণৰ মুদ্ৰাগত কাৰ্যাৱলী। গতিকে এই বিভিন্ন ক্ষেত্ৰৰ ফালৰ পৰা চালে আমাৰ আলফ্ৰেড মাৰ্শ্বেলৰ অৰ্থনীতি বিজ্ঞানৰ এই সংজ্ঞাটো সমালোচনাৰ সন্মুখীন হৈছিল। আলফ্ৰেড মাৰ্শ্বেলৰ পৰৱৰ্তী অৰ্থনীতিবিদ লায়নছেন ৰবিনছনেও অৰ্থনীতি বিজ্ঞানৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ সংজ্ঞা আগবঢ়াইছিল আৰু তেখেতৰ গ্ৰন্থ এন এছে অন দ্য নেচাৰ এণ্ড ছিগনিফিকেন্স অফ ইকনমিক ছায়েন্স, এই গ্ৰন্থখনত তেওঁ যি অৰ্থনীতি বিজ্ঞানৰ সম্পৰ্কে সংজ্ঞা আগবঢ়াইছিল সেই সংজ্ঞাটো হৈছে যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা বা লক্ষ্য আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ উপায়ৰ মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰা সেই অৰ্থনীতি। গতিকে লায়নছেন ৰবিনছনে কি কৈছিলে যে অৰ্থনীতি বিজ্ঞান হৈছে এনে এক বিষয় যিয়ে মানুহৰ আশা বা লক্ষ্য আৰু ইয়াৰ কি কৈছে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজৰ সম্পৰ্ক, যি এটা সম্পৰ্ক আছে সেই সম্পৰ্কক অধ্যয়ন কৰে। এতিয়া ইয়াত চোৱা কিছুমান তিনিটা গুৰুত্বপূৰ্ণ কথা আলোচনা ইয়াত উল্লেখ কৰিছে ৰবিনছনে। প্ৰথমটো হৈছে অপৰিসীম আশা। মানুহৰ আশা বা লক্ষ্য নাইবা আমি কি বুলি ক'ব পাৰোঁ, অভাৱসমূহ হৈছে সাধাৰণতে অপৰিসীম। মানুহৰ অভাৱসমূহ কেতিয়াও পূৰ্ণ নহয়। এটা অভাৱ যদি পূৰ হৈ যায় তেনেহ'লে আন 10টা আশা বা আন 10টা অভাৱ লগে লগে আহি পৰে। গতিকে মানুহৰ অভাৱসমূহ হৈছে অসীম। মানুহৰ অভাৱসমূহ কেতিয়াও সম্পূৰ্ণৰূপে পৰিপূৰ্ণ নহয়। আনহাতে মানুহৰ এই অপৰিসীম অভাৱসমূহ বা আশাসমূহ ফুলফিল কৰিবলৈ যিবিলাক সম্পদ আছে বা যিবিলাক উপায় আছে, যিবিলাক উপায়েৰে আমি আমাৰ অভাৱ বা আশাসমূহ ফুলফিল কৰোঁ, সেই সম্পদবিলাক কি বুলি দিছে চোৱা, সীমিত আৰু লগতে কি আছে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদ। ইয়াত অতি গুৰুত্বপূৰ্ণ দুটা বিষয় উল্লেখ কৰিছে ৰবিনছনে, যে আমাৰ যোনবিলাক সম্পদ আছে সেই আমাৰ অভাৱসমূহ পৰিপূৰ্ণ কৰা সম্পদসমূহ এফালেদি কি হয় সীমিত, আনহাতে সেইবিলাক সম্পদ এই সীমিত সম্পদবিলাকৰ আমি বিকল্প ব্যৱহাৰ কৰিব পাৰোঁ। ধৰি লৈছোঁ এটুকুৰা মাটি বা ভূমি, এয়া ভূমি এক প্ৰকাৰৰ সম্পদতে পৰিব। তেনেহ'লে চোৱা, এই মাটি টুকুৰাত হয় আমি কি খেতি কৰিব পাৰোঁ, ধৰি লৈছোঁ ধান খেতি কৰিব পাৰোঁ, নাইবা কিবা শাক পাচলি খেতি কৰিব পাৰোঁ, হয়নে? তেনেহ'লে আমি কি দেখিলোঁ যে এটুকুৰা মাটিত বা এটুকুৰা নিৰ্দিষ্ট ভূমিত আমি বিভিন্ন ধৰণৰ শস্য খেতি কৰিব পাৰোঁ, হয়নে? এই ক্ষেত্ৰত আমি আমাৰ অভাৱৰ ওপৰত ভিত্তি কৰি এই সম্পদ বা এই মাটি টুকুৰাৰ বিকল্প ব্যৱহাৰ কৰিব পাৰোঁ। যদিহে আমাৰ ধানৰ প্ৰয়োজন হৈ আছে, ধানৰ অভাৱ হৈ আছে, তেনেহ'লে আমি এই মাটি টুকুৰাত আন শস্যৰ খেতি নকৰি কিহৰ খেতি কৰিম, ধানৰ খেতি কৰিম। নাইবা আমি আন এটা উদাহৰণ ল'ব পাৰোঁ, টকাৰ ক্ষেত্ৰত মুদ্ৰাৰ উদাহৰণ এটা ল'ব পাৰোঁ। ধৰি লৈছোঁ আমাৰ হাতত 100 টকা এখন আছে। এই 100 টকাৰে আমি বিভিন্ন ধৰণৰ বস্তু কিনিব পাৰোঁ, হয়নে? আৰু আমাৰ অভাৱসমূহৰ ওপৰত ভিত্তি কৰি এই 100 টকাখনে আমি কি কিনিম সেইটো আমাৰ অভাৱৰ ওপৰত ভিত্তি কৰিব। ৰবিনছনৰ এই সংজ্ঞাত গুৰুত্বপূৰ্ণ
দিশকেইটা কি হ'ল প্ৰথমতে দিছে মানুহৰ অপৰিসীম আশা বা মানুহৰ অভাৱসমূহ অপৰিসীম আনহাতে এই অপৰিসীম আশাসমূহৰ পূৰ্ণ কৰিবলৈ আমি যি সম্পদ ব্যৱহাৰ কৰোঁ সেই সম্পদসমূহ সীমিত আৰু এই সীমিত সম্পদসমূহৰ বিকল্প ব্যৱহাৰ আছে অৰ্থাৎ বিভিন্ন ধৰণে আমি বেলেগ বেলেগ ধৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু ৰবিনছনৰ মতে অৰ্থনীতি কি হৈছে অৰ্থনীতি বা অৰ্থবিজ্ঞান হৈছে মানুহৰ অপৰিসীম আশা বা অপৰিসীম অভাৱ আৰু বিকল্প ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজৰ এটা সম্পৰ্ক যি আছে সেই সম্পৰ্কক অধ্যয়ন কৰাৰ বিষয়টোৱে হৈছে অৰ্থনীতি আকৌ এবাৰ মই কৈ দিছোঁ এটা হৈছে কিহৰ সম্পৰ্ক মানুহৰ অভাৱ আৰু সম্পদ সীমিত সম্পদ মানুহৰ অপৰিসীম অভাৱ আৰু সীমিত সম্পৰ্কৰ মাজৰ যি সম্পৰ্ক সেই সম্পৰ্ক অধ্যয়ন কৰা বিষয়টোৱে হৈছে অৰ্থনীতি গতিকে আমাৰ এই সংজ্ঞাটোত অৰ্থাৎ লায়নেল ৰবিনছনৰ অৰ্থনীতি বিজ্ঞানৰ সম্পৰ্কে যি সংজ্ঞা আগবঢ়াইছিল সেই সংজ্ঞাটোত আমি পোৱা মৌলিক তিনিটা ধাৰণা মানুহৰ অভাৱ অসীম অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত আৰু কি পাইছিলোঁ সীমিত সম্পদসমূহৰ বিকল্প ব্যৱহাৰযোগ্য অৰ্থাৎ আমাৰ যি সীমিত সম্পদসমূহ আছে সেই সম্পদসমূহ আমি বেলেগ বেলেগ ক্ষেত্ৰত বেলেগ বেলেগ ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ আৰু এই তিনিটা মৌলিক ধাৰণাৰ পৰাই কি সৃষ্টি হয় চোৱা অৰ্থনৈতিক সমস্যা তথা পচন্দৰ সমস্যাৰ সৃষ্টি হয় এই তিনিটা মৌলিক ধাৰণাৰ পৰাই কি সৃষ্টি হয় আমাৰ অৰ্থনীতিৰ বিভিন্ন ধৰণৰ সমস্যা বা আমি কি ক'ব পাৰোঁ পচন্দৰ সমস্যাৰ সৃষ্টি হয় কিতাপত কি দিছে বিকল্পভাৱে ব্যৱহাৰ উপযোগী সীমিত সম্পদৰ সহায়ত অসীম অভাৱৰ কোনটো অভাৱ পূৰণত অধিক গুৰুত্ব দিব অৰ্থাৎ আমি সন্মুখীন হোৱা বিভিন্ন ধৰণৰ অভাৱসমূহৰ ভিতৰত কোনটো অভাৱ আমি অধিক গুৰুত্বপূৰ্ণ বা অধিক গুৰুত্ব দিম সেই বিষয়ে আমি যি সমস্যাৰ সৃষ্টি হয় তাকে আমি কি বুলি কওঁ অৰ্থনৈতিক সমস্যা বা পচন্দৰ সমস্যা আৰু ৰবিনছনৰ সংজ্ঞাক দুষ্প্ৰাপ্যতাৰ বা নাটনিৰ সংজ্ঞা বুলি কোৱা হয় গতিকে তোমালোকে বুজিলা যে অৰ্থনৈতিক সমস্যা বা পচন্দৰ সমস্যা মানেনো কি আকৌ এবাৰ মই কৈ দিওঁ অৰ্থনৈতিক সমস্যা বা পচন্দৰ সমস্যা মানে কি হৈছে যে আমাৰ অসীম অভাৱসমূহ পূৰ্ণ কৰিবলৈ যাওঁতে যিসমূহ সম্পদ ব্যৱহাৰ কৰোঁ সেই সম্পদসমূহ বিকল্পভাৱে ব্যৱহাৰ উপযোগী আৰু সীমিত হোৱাৰ বাবে আমি আমাৰ সকলো অভাৱ আমি একেলগে বা সমূহীয়াভাৱে পূৰ্ণ কৰিব বা পূৰণ কৰিব নোৱাৰোঁ যিহেতু কিয় যে সম্পদসমূহ কি হয় সীমিত এই সীমিত হোৱাৰ বাবে আমি আমাৰ কোনবোৰ অভাৱ অধিক গুৰুত্বপূৰ্ণ সেই বিষয়ে আমি এটা বাছনি কৰিবলগীয়া হয় নাইবা কি বুলি ক'ম পচন্দ কৰিবলগীয়া হয় আৰু য'ত আমি আৰু এই ক্ষেত্ৰত আমি কি হয় সমস্যাৰ সন্মুখীন হওঁ আৰু এই সমস্যাকে কি বুলি কয় অৰ্থনৈতিক সমস্যা বা পচন্দৰ সমস্যা আমি পোৱা আগৰ সংজ্ঞাসমূহৰ দৰেও এই ৰবিনছনৰ দুষ্প্ৰাপ্যতা বা নাটনিৰ সংজ্ঞাও সমালোচকৰ সমালোচনাৰ পৰা হাত সাৰিব পৰা নাছিলে তেওঁলোকৰ মতে পচন্দৰ সমস্যাতকৈ বৰ্তমান কালৰ অৰ্থনৈতিক সমস্যাহে অধিক গুৰুত্বপূৰ্ণ আৰু ৰবিনছনৰ সংজ্ঞা এই ক্ষেত্ৰত নিমাত বিভিন্নজন অৰ্থনীতিবিদৰ মতে এখন অৰ্থনীতিৰ পচন্দৰ সমস্যাতকৈ অৰ্থনীতিখনৰ উন্নয়নৰ লগত জড়িত বিভিন্ন সমস্যাসমূহৰ অধ্যয়ন কৰাটোহে অধিক গুৰুত্বপূৰ্ণ আৰু এই অৰ্থনৈতিক উন্নয়নৰ সমস্যাসমূহৰ বিষয়ে ৰবিনছনৰ সংজ্ঞাত যিহেতু কোনো উল্লেখ নাই সেয়েহে ৰবিনছনৰ সংজ্ঞাটো তেওঁলোকে সমালোচনা কৰিছিল লায়নেল ৰবিনছনৰ অৰ্থনীতি সম্বন্ধে যি সংজ্ঞা আগবঢ়াইছিল সেই সংজ্ঞা
আগৰ সংজ্ঞাসমূহতকৈ যদিও উন্নত আছিল হ'লেও তেওঁৰ এই সংজ্ঞায়ো সমালোচকৰ সন্মুখীন হৈছিল। সেয়ে ছেমুৱেলছন আৰু নাদাৰ্ছ নামৰ দুজন অৰ্থনীতিবিদে ৰবিনছনে আগবঢ়োৱা দুষ্প্ৰাপ্যতাৰ যি সংজ্ঞা আছিল সেই সংজ্ঞাৰ লগত দক্ষতাৰ ধাৰণাটো একলগ কৰি অৰ্থনীতিৰ এটা নতুন সংজ্ঞা আগবঢ়াইছিল আৰু এই সংজ্ঞা অনুসৰি দুষ্প্ৰাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি লৈ সম্পদৰাজিৰ সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱেই হ'ল অৰ্থনীতিৰ মূল বিষয়বস্তু। গতিকে ছেমুৱেলছন আৰু নাদাৰ্ছৰ মতে অৰ্থনীতি হৈছে এনে এক বিষয় য'ত দুষ্প্ৰাপ্যতা অৰ্থাৎ পচন্দৰ সমস্যাৰ বিষয়ে আমি স্বীকাৰ কৰি সম্পদৰাজিৰ যি সীমিত সম্পদ আছে সেই সম্পদৰ সৰ্বোত্তম দক্ষতাপূৰ্ণভাৱে ব্যৱহাৰৰ সম্পৰ্কে অধ্যয়ন কৰা বিষয়বস্তুটোৱেই হৈছে অৰ্থনীতি বিজ্ঞান। আমাৰ অৰ্থনীতিৰ সীমিত সম্পদসমূহক গঠনমূলকভাৱে অৰ্থাৎ দক্ষতাপূৰ্ণভাৱে ব্যৱহাৰ কৰাটোৱেই হৈছে অৰ্থনীতি বিজ্ঞানৰ মূল বিষয়। তোমালোকৰ পাঠ্যপুথিত উল্লেখ থকা অৰ্থবিজ্ঞানৰ সংজ্ঞাসমূহ মই এইদৰে ইয়াত এখন তালিকা বনাই লৈছোঁ। ইয়াত চোৱা, অৰ্থনীতিবিদ এডাম স্মিথৰ সংজ্ঞাটোক আমি কি বুলি কওঁ? সম্পদ ভিত্তিক সংজ্ঞা। আৰু সংজ্ঞাটোৰ মতে তেওঁ কি কৈছিল? অৰ্থবিজ্ঞান হৈছে সম্পদৰ বিজ্ঞান। তাৰপিছত দিছে আলফ্ৰেড মাৰ্শ্বেল অৰ্থনীতিবিদ আলফ্ৰেড মাৰ্শ্বেলে আগবঢ়োৱা অৰ্থনীতিৰ সংজ্ঞাটোক আমি কি বুলি ক'ব পাৰোঁ? কল্যাণ ভিত্তিক সংজ্ঞা। আৰু এই সংজ্ঞা অনুসৰি কি আছিলে অৰ্থনীতি? মানৱ জাতিৰ দৈনন্দিন জীৱনৰ আৰ্থিক কাৰ্যাৱলী অধ্যয়নে হৈছে অৰ্থনীতি বা অৰ্থবিজ্ঞান। তাৰপিছত আছিলে লায়নেল ৰবিনছনে আগবঢ়োৱা দুষ্প্ৰাপ্যতা নাইবা নাটনি সংজ্ঞা। আৰু এই সংজ্ঞা অনুসৰি কি দিছে? যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অসীম অভাৱ আৰু বিকল্প ব্যৱহাৰযোগ্য সীমিত সম্পদৰ মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সিয়েই অৰ্থনীতি। তাৰপিছত তোমালোকৰ পাঠ্যপুথিত আছিলে ছেমুৱেলছন আৰু নাদাৰ্ছে আগবঢ়োৱা দক্ষতা ভিত্তিক সংজ্ঞা। আৰু এই সংজ্ঞা অনুসৰি অৰ্থনীতিবিদ কি হয় চোৱা, যে তেওঁলোকে কৈছিলে দুষ্প্ৰাপ্য সম্পদৰাশিৰ সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱেই হ'ল অৰ্থনীতিৰ মূল বিষয়। গতিকে তোমালোকে আজি অৰ্থনীতি বিজ্ঞান এই বিষয়টোৰ সৈতে পৰিচিত হ'লা। গম পালা যে অৰ্থনীতি বা ইকনমিক্স শব্দটো গ্ৰীক শব্দ ক'ৰ পৰা আহিছিলে? ঐকনমিয়াৰ পৰা। আৰু অৰ্থনীতি বিজ্ঞানৰ লগত জড়িত বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ সংজ্ঞাসমূহৰ বিষয়ে তোমালোকৰ সৈতে আজি আলোচনা কৰিলোঁ। এই বিভিন্ন অৰ্থনীতি বিজ্ঞানৰ সংজ্ঞাসমূহৰ দ্বাৰা নিশ্চয়কৈ তোমালোকে অৰ্থবিজ্ঞান কি সেই বিষয়ে এটা ধাৰণা কৰিব পাৰিলা।